আমি ইতিমধ্যে কৈছোঁৱেই যে এফ ব্লকটো হয়তো লাকি ব্লক কেনেবাকৈ, কাৰণ এফ ব্লকৰ পৰাই দুগৰাকী বিধায়ক এইবাৰ মন্ত্ৰী হৈছে। পূৰ্বতে এইটো ব্লকতে থকা বিধায়ক জয়ন্ত মল্লবৰুৱা মন্ত্ৰী হৈছিল, গতিকে আৰু লগতে ফণীভূষণ চৌধুৰী এই একেটা ব্লকৰ পৰাই তেওঁ সাংসদ হৈছে। ৰূপেশ গোৱালা ডাঙৰীয়া, আমি সেই তেনেকুৱা কথাও পাতিছোঁ, অকণ যেন এইটো ব্লকত কিবা এটা আছে যাৰ পৰা তিনিজন এতিয়ালৈকে মন্ত্ৰী হ'ল। নাজানো কি আছে, কিন্তু এটা কথা ঠিক, ইয়াত আমি যিসকল বিধায়ক আছোঁ, মানে আগতো যিসকল আছিল, আচলতে আমি মানে কলিগৰ দৰে নাথাকোঁ, খুব ভাতৃত্বসুলভ সম্বন্ধ। যদি কাৰোবাৰ ঘৰত কিবা ভাল বনায় তেন্তে মানে খবৰ আহি যায়, সেই তেনেকুৱা ধৰণৰ সম্বন্ধ, খুবেই ঘনিষ্ঠ সম্বন্ধ। আৰু মই যেতিয়া বিধায়ক হৈ পেলাই 21ত আহি পেলাই ইয়াত থাকিবলৈ আৰম্ভ কৰিলোঁ, মোৰতো আগত হেবিট নাছিল গুৱাহাটীত থকা। প্ৰথম খুব হেৰি লাগিছিল, কিন্তু কেইদিনমানৰ পিছত সেই ভাৱটো নোহোৱা হ'ল। ইয়াত আহিলে চবকে লগ পাওঁ, একেলগত বহোঁ, কথা বতৰা পাতোঁ, সেইকাৰণে মানে কেতিয়াও এনেকুৱা ফিল নহয় যে মই ঘৰত নাই, সমষ্টিত নাই, তেনেকুৱা ফিল নহয়। সেইকাৰণে সেই কথাটো মই নিশ্চয় ক'ব পাৰোঁ। বাকী লাকি আনলাকি সেইবিলাক কথা সুকীয়া, কিন্তু আমাৰ বণ্ডিংটো খুব ভাল, মানে খুব মানে ভাল লাগে যেতিয়া ইয়াত আহোঁ, ঘৰত অহা যেন লাগে। ঘৰৰ আৰু বাকী সকলো ওচৰে পাঁজৰে কেইবাটাও ব্লক আছে, চবৰ লগতে খুব ধুনীয়া সম্বন্ধ। আমি প্ৰায় হাঁহি ধেমালি কৰি লগ ভাগ পাই থাকোঁ। মানে মই ভবা নাছিলোঁ যে মানে কলিগবিলাকৰ মাজতো ইমান ধুনীয়া সম্বন্ধ হ'ব পাৰে, সেইকাৰণে খুব ভাল। 21ত ডুমডুমাত আপোনাক কংগ্ৰেছে টিকেট দিয়া নাছিল, আপোনাক বিজেপিয়ে চিনি পালে, বিজেপিয়ে টিকট দিলে, আৰু তাৰপিছতো বিজেপিয়ে চিনি পাইছে যে আপুনি কাম কৰিব পাৰিব, সেই বিশ্বাসৰে আপোনাক মন্ত্ৰিত্ব প্ৰদান কৰিছে। এই ক্ষেত্ৰত সঞ্জয় কিষাণৰ কৰ্তন হৈছে, আপুনি কথা পাতিছে তেওঁৰ লগত? নাই, তেওঁ চাগে ইয়াত নাই এতিয়া। আহিলেতো মই তেখেতৰ ওচৰত নিশ্চয় যাম। মই চবৰ লগতে কণ্টেক্ট কৰি আছোঁ, কথা ইতিমধ্যে বহুতৰ লগত কথা হৈছে। তেখেতক পোৱা নাই, তেওঁ আহিলে মই যাম তেখেতৰ ঘৰলৈ। বিভাগৰ কথা কিবা গম পাইছে নেকি? কি বিভাগ হ'ব আপোনাৰ? নাই, মই সেইবিলাক গম পোৱা নাই, এতিয়া গম পোৱা নাই। কাইলৈৰ কাৰণে কেনেকৈ সাজু হৈছে? ৰাতিপুৱা কৌশিকদাৰ কথা পাতিলোঁ, আমি কৃষ্ণেন্দুদাৰ সৈতে পাতিছোঁ, তেওঁলোক মন্দিৰলৈ যাব, কামাখ্যালৈ যাব। আপোনাৰ তেনেকুৱা কিবা? নাই, এতিয়ালৈকে প্লেনিং কৰা নাই। ৱাইফো আহিছে, মই অলপ কথা পাতি লওঁ কি কৰোঁ ৰাতিপুৱা, তাৰপিছত ৰাতিপুৱা চাওঁ, কিবা এটাতো কৰিব লাগিব। চাহ জনগোষ্ঠীৰ বাবে কেনেকুৱা, কি ভাবিছে, কেনেধৰণে কামখিনি আগুৱাই লৈ যাব? চাওক, যেতিয়া এজন বিধায়কে মন্ত্ৰীৰ দায়িত্ব পায়, তেতিয়া প্ৰথম কথা হ'ল কি বিভাগৰ দায়িত্ব পাব, আৰু সেই বিভাগক লৈ পেলাইহে কাম কৰিব লাগিব। আৰু মন্ত্ৰী হিচাপে মই ভাবোঁ সামগ্ৰিকভাৱে নিজৰ পিছপৰা জনগোষ্ঠীটোৰ কাৰণেতো চিন্তা কৰিবই লাগিব, কিন্তু সমগ্ৰ অসমৰ কাৰণে চিন্তা কৰিব লাগিব। কাৰণ আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাম কৰিম, আৰু কাম কৰিবলৈ হ'লে তেওঁৰ যিটো সপোন যে অসমখনক ভাৰতৰ ভিতৰতে অন্যতম সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনোৱা, সেই এজেণ্ডাটোক লৈহে আমি আগবাঢ়ি যাব লাগিব বুলি মই ভাবোঁ। গতিকে তাৰ ভিতৰত প্ৰতিটো জাতি জনগোষ্ঠীৰে উন্নতি হ'ব লাগিব, চাহ জনগোষ্ঠীৰো উন্নতি হ'ব লাগিব। ইয়াৰ লগতে যদি এই গোটেই হেৰিটোত সামগ্ৰিকভাৱে ডিব্ৰুগড়ৰ পৰা প্ৰশান্ত ফুকন ডাঙৰীয়া পাইছে, বৰাকৰ পৰা দুজনক দিছে, মন্ত্ৰীসভাখন গোটেই মন্ত্ৰীসকলক লৈ আপোনালোকে টীমটো কেনেকুৱা টীম বুলি ভাবে? বাকীখিনিৰ সৈতে এতিয়ালৈকে আপোনাৰ বণ্ডিং কেনেকুৱা? নহয়, মই ভাবোঁ মানে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।